আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শিঙৰি আৰক্ষী চকী এলেকাৰ বালিজান গাঁৱত। আৰু এই বালিজান গাঁৱত এতিয়া অবৈধভাৱে বাট পথ খনন কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে এগৰাকী লোকে। ইয়াকে লৈ আজি ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। আৰু অঞ্চলটোৰ ৰাইজ এনেদৰে ওলাই আহিছে আৰু তেখেতলোকে ন্যায় বিচাৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে বালিজান গাঁৱৰ ৰাইজ এনেকৈ ওলাই আহিছে, কৃষক ৰাইজ। কিয়নো তেখেতলোকৰ যি চলাচল কৰা পথ, এই পথ খান্দিছে এগৰাকী লোকে জেচিবিৰ জৰিয়তে। ইয়াকে লৈ তেখেতলোকে ক্ষোভিত হৈছে আৰু মুখ্যমন্ত্ৰীৰ লগেদি স্থানীয় প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আৰু ইয়াতে আছে ভুক্তভোগী, আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। কি হৈছে ঘটনাটো আচলতে? হয়, আমাৰ ইয়াত মানে আজি ৰাতিপুৱা আলালে জেচিবি আহিছে। কোনোবাই লগাইছে, মানুহে গাঁৱৰ কোনোবাই লগাইছে জেচিবি আনি ৰাস্তা খান্দিছে। এই খান্দাত আমি প্ৰতিবাদ কৰি আছোঁ। আমাৰ চলাচল কৰা বহুত অসুবিধা হৈ আছে, গতিকে এইটো খান্দিব নালাগে। আৰু চৰকাৰক আমি এইটোৱে আহ্বান জনাইছোঁ, ৰাস্তাটো আমাৰ বনাই দিব লাগে অতি শীঘ্ৰে। বহুত আমাৰ অসুবিধা হৈ গৈছে, ঘৰত যাবৰ কাৰণে ৰাস্তা নাই। আপোনাৰ অনুমতি লৈছিল নেকি এনেকৈ? নাই, লোৱা নাই, কোনো ধৰণৰ অনুমতি লোৱা নাই। নিজৰ ইচ্ছাই খান্দিছে? নিজৰ ইচ্ছাই খান্দি আছে। আগতো খান্দিছে, খান্দি কিনি ইয়াৰ পৰা মাটি কিনিছে, মাটি কাটিছে। ক'ত লৈ যায় মাটি? ইয়াৰ পৰা মাটিবিলাক ক'ত লৈ যায় মই নাজানো। এইবিলাক ক'ত বিক্ৰী কৰে মাটিবিলাক? জেচিবিৰে খান্দে? জেচিবিৰে খান্দে, ট্ৰেক্টৰ লৈ আহে, ডাম্পাৰ লৈ আহে। ডাম্পাৰ আৰু ট্ৰেক্টৰৰ লগত ইয়াৰ পৰা মাটি খান্দিছে, বহুত মাটি খান্দিছে। হয়, ইতিমধ্যে শুনিলে যি সময়ত চৰকাৰ প্ৰশাসন বা বন বিভাগে কোনো ধৰণৰ অবৈধ খনন হ'ব নোৱাৰিব বুলি কৈছে, ভূমি খনন কৰাৰ পূৰ্বে অনুমতি ল'ব লাগিব। সেই অনুমতি নোহোৱাকৈ এগৰাকী ব্যক্তিয়ে ইয়াত জেচিবিৰ জৰিয়তে ডাম্পাৰৰ সহায়ত মাটি কাটি ইয়াত টহলিং কৰিছে। আৰু তাকে লৈ এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। আৰু তেখেতলোকে আজি ওলাই আহিছে, কিয়নো বিগত কিছুদিনৰ পৰাই এই অঞ্চলত মাটি খনন কৰি এই অঞ্চলৰ জনজীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উঠিছে এগৰাকী লোকৰ বিৰুদ্ধে। আৰু এনেদৰেই আজি ৰাইজ ওলাই আহিছে, ক্ষোভিত ৰাইজ। আৰু ওলাই আহি তেখেতলোকে ডাম্পাৰৰ যি অটপালি বা জেচিবিৰ জৰিয়তে চলোৱা যি খনন, এই খনন বন্ধ কৰিব লাগে বুলি দাবী জনাইছে। যি সময়ত চৰকাৰ প্ৰশাসনে ইয়াৰ ওপৰত কঠোৰ ব্যৱস্থাৰ শ্লোগান দিছে, তেনে অৱস্থাত কিন্তু এই বালিজান গাঁৱত চলিছে এই কাৰ্য। কি হৈছে ঘটনা? ঘটনা হৈছে তাৰমানে ৰাতিপুৱা জেচিবি আহি পেলাই মাটি খান্দিলে। তাৰপিছত গাঁৱৰ ৰাইজে প্ৰতিবাদ কৰিলে যে খান্দিব নোৱাৰিব, মাটি ভৰাই পেলাই ৰাস্তা বনায়। সিহঁতে মাটি ভৰোৱা নাই, কিন্তু খান্দি আছে। খান্দাৰটো কোনো নহয়, বনাবতো লাগিব। ৰাস্তা বনোৱা নাই। আৰু আমাৰ ইফালে হাজাৰ হাজাৰ বিঘা মাটি এতিয়া ধান বিটা বান্ধি থৈ দিছে, জমা কৰিছে, ৰাস্তা নাই। ৰাস্তা বনাব লাগে। সেইকাৰণে আমি মুখ্যমন্ত্ৰীও আহ্বান কৰিছোঁ যে আমাৰ সোনকালে এই ৰাস্তাটো বনাই দিব লাগে। আৰু আমাৰ ৰাস্তা এইটোৱে বহুত ইম্পৰ্টেণ্ট ৰাস্তা আমাৰ। তাৰমানে ৰাস্তা যি সময়ত বনাব লাগে সেইটো সময়ত খান্দিছে। তাৰমানে বনাবৰ সিহঁতৰ নাই, অকাত নাই, কিন্তু ভাঙিব অকাত আছে সিহঁতৰ। আমি কৈছোঁ যে ৰাস্তা আপোনালোকে বনাওক, মাটি ভৰাই বনাওক। আমিও লাগিলে এতিয়া বৰ্তমান চৰকাৰে যদি বনাই নিদিয়ে, তথাপিতো আমি কিবা এটা চান্দা কালেকশ্যন কৰি পেলাই যদি 500 টকা 1000 টকাও দিব লাগে, আমি দিবলৈ বাধ্য। সেইখিনি ইহঁতে লোৱা নাই। লৈ পেলাই বনাব লাগে ৰাস্তাটো। ৰাস্তা বনালেতো চবৰে পথাৰৰ পৰা ধান আনিব পাৰিব। সেই চবৰে অসুবিধা হৈছে। আৰু এই বলনে আমাৰ বহুত অসুবিধা হৈছে। ইয়াত কালবাৰ এটা দিব লাগিব, বক্স কালবাৰ দিলেহে আমাৰ তাৰমানে ৰাইজৰ সুবিধা হ'ব। হয়, ইতিমধ্যে শুনিলে আজি তেখেতলোকৰ কেইবাটাও অভিযোগ। যি সময়ত এই পথছোৱাৰে ৰাইজে যাতায়াত কৰোঁতে ব্যাপক কষ্টৰ সন্মুখীন হৈছে। আৰু কষ্টৰ সন্মুখীন হোৱাৰ বাবে ৰাইজে এই পথছোৱা বিগত দিনৰ পৰাই নিৰ্মাণৰ দাবী জনাই আহিছে। কিন্তু এই পথছোৱা নিৰ্মাণ নকৰি বিপৰীতে এই পথছোৱা খান্দি দিয়া বুলি আজি অভিযোগ তুলিছে ৰাইজে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এনেদৰেই পথছোৱা খান্দি দিয়া হৈছে, আৰু এনেদৰে পথছোৱা খান্দি পেলাই ইয়াত ট্ৰেক্টৰ সোমোৱাৰ ব্যৱস্থা কৰি থকা হৈছে। আৰু এই পথছোৱাৰে বিগত বহুদিনৰ পৰাই বৰ কষ্টৰে যাতায়াত কৰি আহিছে এই ধলগুৰি গাঁৱৰ ৰাইজে। আৰু বহুতো ৰাইজ ইয়াত বসবাস কৰে। আৰু তেখেতলোকে এতিয়া যেন বিনিদ্ৰা ৰজনী কটাবলগীয়া হৈছে জেচিবিৰ এই অত্যাচাৰৰ কাৰণে। জেচিবিয়ে ইয়াত পথ খান্দি দিয়াৰ অভিযোগ তুলিছে ৰাইজে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে বালিজান গাঁৱত এনেদৰেই পথ খান্দি দিয়া হৈছে। আৰু এই ক্ষেত্ৰত শিঙৰি আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। আৰু লগেদি বিভাগীয় যিসকল বিষয়া আছে তেখেতলোকলৈও আমি অসম সংবাদ 24 ঘণ্টাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, ইয়াৰ এটা তদন্ত হ'ব লাগে। কিয়নো যি সময়ত অবৈধ ভূমি খনন বা অবৈধ যিকোনো খনন কাৰ্য সম্পূৰ্ণ অবৈধ বুলি কয় চৰকাৰে, আৰু তাৰ কাৰণে অনুমতি ল'ব লাগে খনন কাৰ্য চলালে। কিন্তু এই ভূমি খনন বা এই পথ খনন কাৰ্যত কিন্তু কোনো ধৰণৰ অনুমতি লোৱা হোৱা নাই স্থানীয় ৰাইজৰ পৰাও। স্থানীয় ৰাইজৰ দুখ কষ্টৰ কথাও এবাৰ বিবেচনা নকৰি পেলাই জেচিবিৰ জৰিয়তে পথ খান্দি দিয়া হ'ল। আৰু ৰাইজৰ এটা দাবী যে পথছোৱা যদি নিৰ্মাণৰ কাৰণে তেখেতলোকে ব্যৱস্থা
ব্যৱস্থা ল'লে হয়, ৰাইজে চান্দা কালেকশ্যন কৰি সহায় কৰিলে হয় এই জেচিবিৱালাক। কিন্তু তেনেকুৱা নকৰি তেখেতে পুৰণি পথকে খান্দি ইয়াত আৰু যেন সন্ত্ৰাসৰ এটা সৃষ্টি কৰা বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে শিঙৰি আৰক্ষী চকী এলেকাৰ বালিজান গাঁৱৰ দৃশ্য। আৰু বালিজান গাঁৱত এনেদৰেই এতিয়া ওলাই আহিছে ক্ষোভিত ৰাইজ। আৰু ক্ষোভিত ৰাইজৰ এটাই আহ্বান যে এই পথত চলা যি খনন, এই খনন বন্ধ হ'ব লাগে। আৰু কোন ডাম্পাৰ বা জেচিবিৰ জৰিয়তে এই খনন কাৰ্য চলোৱা হয় এইবিলাক অতি শীঘ্ৰে জব্দ কৰিব লাগে আৰক্ষী বা বন বিভাগে জব্দ কৰক, তাৰে আহ্বান জনাইছে। কি হৈছে ঘটনা? এই রাস্তাটা আমার লাগে আর এটা রাস্তা মানে ৰাস্তাটো খান্দি দিছে। খান্দি দিছে। কোনে খান্দিছে এইটো? কি নাম? জেচিবি কাৰ? হ্যাঁ আলাল। হ্যাঁ। হয়, ইতিমধ্যে শুনিলে এনেদৰেই এগৰাকী লোকৰ জেচিবিৰ জৰিয়তে চলিছে এই খনন। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। আমি আশা কৰোঁ শিঙৰি আৰক্ষী, ঢেকীয়াজুলি ৰাজচক্ৰ বিষয়াই এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব আৰু গুৰুত্ব আৰোপ কৰি অতি কম সময়ৰ ভিতৰত ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শিঙৰি আৰক্ষী চকী এলেকাৰ অৰ্থাৎ ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ ধলগুৰি গাঁৱৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।